আজি আমাৰ জিয়াক টিফিনত দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ একদম ঝটপট বনাইছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ কাৰোবাৰ নহয় কাৰোবাৰতো প্ৰয়োজন আহিব দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত দেখিছে ব্ৰইলাৰ চিকেন আৰু এইখিনি মই ভালকৈ 2-3 বাৰ ধুলোঁ আৰু হাৰ্ডিৰ পৰা কাটি মাংসটো ওলাই লৈছোঁ আৰু এতিয়া 1 চামুচ নিমখ দিছোঁ আৰু অলপমান পানী দি এইখিনি মই বইল কৰি ল'ম মই ব্ৰইলাৰ চিকেনটো হয় নিমখ পানীত 1 ঘণ্টামান তিয়াই ৰাখি পেলাইহে বনাওঁ আৰু নহ'লে যদি পটককৈ বনাব লগা হয় এনেকৈ অকমান সময় বইল কৰি পানীটো পেলাই দিওঁ কাৰণ কয়েই ন কিবা কিবি মেডিচিন দিয়ে কিবা কিবি এনে ভয়ো লাগে আৰু এয়া চাওক বহুত বেছি একদম সিজাই নেপেলাওঁ এয়া হাফ বইল হৈ গৈছে গতিকে এতিয়া এইখিনি মই উঠাই ৰাখি থওঁ আৰু ইতিমধ্যে মই এইফালে গাজৰ বিন আৰু পিঁয়াজ কাটি লৈছোঁ আপোনালোকে নিজৰ পচন্দৰ বেলেগ ভেজিটেবল এড কৰিব পাৰে আৰু কেৰাহীত এয়া উঠাই দিলোঁ মিঠাতেলেই দিছোঁ মিঠাতেল দিয়ে বনাম আৰু আপোনালোকে ৰিফাইন ঘি বেলেগতো বনাব পাৰে আৰু তেল গৰম হোৱাত তাতে তেজপাত ইলাচি ডালচেনি আৰু লং দি ফুৰণ দিলোঁ তাৰপিছত কাটি ৰখা পিঁয়াজখিনি দিলোঁ আৰু অকণমান এয়া যিখিনি গাজৰ কাটি ৰাখিছিলোঁ সেইখিনিও দিলোঁ বিনখিনিও দিলোঁ দি অলপ সময় কম জুইতে এইখিনি মই ভাজি ল'ম এয়া চাওক এই ফ্ৰাইড ৰাইচটো অকল টিফিন বুলিয়ে নহয় ব্ৰেকফাষ্টতো খাব পাৰে বা আন টাইমতো খাব পাৰে লাঞ্চ ডিনাৰতো খাব পাৰে খাবলৈ খুবেই বেছি টেষ্টি হয় দৌৰাদৌৰিকৈ বনাব পাৰি সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু নিমখ দিয়াৰ পাছতো এনেকৈ অকণমান ভাজি ৰাখিছোঁ ল'ৰা ছোৱালীয়ে যিহেতু টিফিনটোলৈ টেনশ্যন হয় গতিকে এনেধৰণে আপোনালোকে বনাই দিব পাৰে সিহঁতে খাই ভাল পাব আৰু ভোক গুচাকৈ দিব লাগে ফাষ্ট ফুডবোৰতো মই একেবাৰে মানে ছাপোৰ্ট নকৰোঁ দিয়াটো আৰু কেতিয়াও নিদিওঁ অকমান সময় এনেকৈ ঢাকি দিছিলোঁ কম জুইত তাৰপিছত এয়া খুলিলোঁ চাওক আৰু এতিয়া মই ইয়াতে যিখিনি চিকেন বইল কৰি ৰাখিছিলোঁ সেইখিনি অলপমান হাতেৰে টুকুৰা কৰি দিলোঁ সৰু কৰি দিলোঁ আৰু পিচবোৰ আৰু কৰি সেইখিনিও দি অলপ সময় ভাজি থাকিম যাতে ফ্লেভাৰটো খুব ভাল হয় আৰু এয়া দেখিছে মোৰ ভজা প্ৰায় হৈছে আৰু এনেকৈ বনালে খাই খুবেই ভাল পায় আমাৰ জীয়াই সেইকাৰণে মই মাজে মাজে এনেকৈ বনাই দিওঁ আৰু লগত বাৰু যিকোনো এটা ফ্ৰুটছো দিওঁ গতিকে ফ্ৰুটছ খোৱাটো ভাল যিহেতু গতিকে ৰেগুলাৰ দিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া আগতেই বনাই ৰখা জহা চাউলৰ ভাতখিনি দি দিলোঁ জহা চাউলে বনালে খাই আৰু বেছি ভাল পায় ভাতকেইটা সৰু সৰু হয় যে আৰু গোন্ধটোও থাকে সেইকাৰণে মই আজি ঘি দিয়া নাই আপোনালোকে ঘিও দিব পাৰে ঘি দিলেও খাই অকণমান গোন্ধটো ভাল লাগে আৰু এতিয়া এয়া চয়া চচ দিলোঁ অলপমান আৰু চয়া চচখিনি দিও খুব ভালকৈ ভাজি দিম এনেকৈ অকণমান সময় ভাজি থাকিলে আৰু ফ্ৰাইড ৰাইচ হৈ গ'ল একেবাৰে কম সময়তে বনাব পৰা হয়নে নহয় বাৰু কওকচোন আৰু এনেকৈ আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব নিজে ব্ৰেকফাষ্টতো খাব পাৰিব আপোনালোকে ৰেচিপিটো চাই ভাল পালে গতিকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব থেংক ইউ